মই ৰমেন। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ মই ছুগাৰ পেচেণ্টৰ ওপৰত। পৰহিও এটা ভিডিঅ' বনাইছিলোঁ মই অকল ছুগাৰৰ ওপৰত, ডায়েবেটিক পেচেণ্টৰ ওপৰত। আজি সেম আকৌ এটা মই ডায়েবেটিক পেচেণ্টৰ ওপৰত ভিডিঅ' এটা বনাব লৈছোঁ। মানে কি সদায় মই আপোনালোকৰ ওপৰত ছুগাৰ পেচেণ্টৰ বিষয়ে কিয় কৈ আছোঁ আপোনালোকে ভাবিব পাৰে যে সদায় ছুগাৰৰ বিষয়ে কিয় ভিডিঅ' বনাই আছে। আৰু মই সদায় মোৰ ভিডিঅ' বেলেগ কোনোবাই চাই নাচাই সেইটো মই নাজানো, কিন্তু ছুগাৰ পেচেণ্ট যিখিনি আছে ন, সেইখিনি মোৰ ভিডিঅ' 100% চাব। কাৰণ মই ছুগাৰৰ ডক্টৰটো নহয়, মই এজন ফিটনেছ ট্ৰেইনাৰ, পাৰ্চনেল ট্ৰেইনাৰ। লগতে মই নিজে ছুগাৰ পেচেণ্ট। মই নিজে জানো ছুগাৰ কেনেকৈ মেইনটেইন কৰিব লাগে। মোৰ ফেমিলিত চবৰে ছুগাৰ আছে, একদম সৰু কথা, মাত্ৰ মেইনটেইন কৰিব লাগে। মই বাৰ বাৰ সেইটোৱে কৈ আছোঁ। এক্সাৰচাইজৰ ভিডিঅ' মই বনাম, কাৰোবাক লাগিলে কোনোবাই সুধিলে সেইটো মই বনাই দিম, একো প্ৰব্লেম নাই। কমেণ্ট কৰিব কোনটো এক্সাৰচাইজ কেনেকৈ কৰিব লাগে, মানে মাছল গ্ৰ'য়িঙৰ কাৰণে কেনেকৈ কৰিব লাগে। কিন্তু মই বৰ্তমান টাৰ্গেট আমাৰ গাঁৱত থকা মানুহখিনি, যিখিনি মানুহ আছে কেনেকৈ চলি আছে, তেখেতসকলৰ লাইফষ্টাইল, তেখেতসকলৰ ডিচিপ্লিন। যোৱাকালি কৈছিলোঁ মই যে ডিচিপ্লিন মেইনটেইন কৰিব লাগে। তো ডিচিপ্লিন কেনেকৈ মেইনটেইন কৰিব তেখেতসকলে, তাৰ ওপৰত মই আজিৰ ভিডিঅ'টো বনাম। মোৰ ভিডিঅ'টো অকণমান দীঘল হ'ব, বাছ আপোনালোকে শুনিব, একদম ৰিকুৱেষ্ট। মানে কি মই আপোনালোকৰ কাৰণে বনাই আছোঁ, কেনেকৈ এক্সাৰচাইজ কৰিব লাগে, কি এক্সাৰচাইজ কৰিব লাগে, তাৰপিছত আপোনালোকে ষ্টাৰ্ট কেনেকৈ কৰিব, মই গোটেই এটা এটা ভিডিঅ' বনাই দিম। আজিৰ পৰা ডেইলি আপোনালোকে মোৰ ভিডিঅ'টো ফ'ল' কৰিব, সদায় চাই চাই গৈ থাকিব। ডেইলি মোৰ পৰা আপোনালোকে আপডেট পাব। আপোনালোকৰ কাৰণে ভাল, মইতো জাষ্ট 2টা ভিউ পাম, কিন্তু আপোনালোকৰ কাৰণে এটা প্ৰফিট, বেনিফিট। মই সদায় মোৰ জিমত গোটেইখিনি ডক্টৰছ ক্লাইণ্ট আহে, মই তেখেতসকলৰ পৰা কিবা এটা শুনো। মই ডক্টৰছখিনিক ট্ৰেইনিং কৰাওঁ, তেখেতসকলৰ পৰা কিবা এটা শুনো। মই নিজে এক্সাৰচাইজ কৰোঁ, মই নিজে চাওঁ মোৰ ছুগাৰ মোৰ কেনেকৈ লেভেলত আছে, মই কেনেকৈ খানা খাওঁ। মই মোৰ ওপৰত ক'ম, আৰু আপোনালোকে কেনেকৈ মেইনটেইন হৈ থাকিব লাগে সেইটোও মই ক'ম। ডিচিপ্লিন বুলি কোৱাৰ লগে লগে আপোনালোকে কেনেকুৱা, 1 নম্বৰ বস্তু খোৱা টাইম, ৰাতি খোৱা টাইম আৰু খোৱা টাইম। আপোনালোকে কোনোবাই বিজনেছ কৰে, কোনোবাই খেতিৰ কাম কৰে, কোনোবাই চাকৰি কৰে, যিয়ে নহওক, আজিকালি ধৰি লওক 60%, মিনিমাম 60% মানুহৰ ছুগাৰ হয়। বাচ্চা এটা ল'ৰাৰ ছুগাৰ। তো তাক কেনেকৈ কণ্ট্ৰল কৰিব আপোনালোকে। লাইফষ্টাইল, যেনেকৈ মা দেউতাই মোক সৰুতে শিকাই দিছে চাহ খোৱা, একদম বেয়া, যিটো আমি ল'ৰা ছোৱালীক খুৱাব নালাগে। তো ডাঙৰ হৈ পেলাইও আমি সেইটোৱে ভুল কৰি আছোঁ। চাহ মদতকৈ কম নহয়, লাগিলে মদ খাব কিন্তু চাহ নাখাব। এনেকুৱা কিছুমান বস্তু আছে, মই মদ খাব দিয়া নাই, জাষ্ট কথাটো কৈছোঁ যে আপোনালোকে চাহটো এটা ইমান বেয়া বস্তু যাক আপোনালোকে এভইড কৰক। গ্ৰীণ টি খাওক, চেনি নাখাব, নৰ্মেল লাল চাহ খাওক, আপুনি অকণমান আদা বা নেমু জুচ দি পেলাই এনেকৈ খাব পাৰে। তো মেইন আপোনালোকক মই কি কৈছোঁ, খোৱা টাইম। ৰাতি যদি আপোনালোকে সদায় 10টাত শুৱে তো 10টাত শুৱক, 11টাত যদি শুৱে 11টাত শুৱক। আৰু মৰ্ণিং উঠা টাইমিংটো আপুনি ফাষ্ট কৰক। সূৰ্য নুঠাৰ আগতে আপুনি উঠিব লাগে আৰু অকণমান এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কেনেকুৱা হয়, ছুগাৰ পেচেণ্টৰ এক্সাৰচাইজ মই সদায় মৰ্ণিং ৰেফাৰ কৰোঁ। মৰ্ণিং এইকাৰণে কৰোঁ যে নিজে আপুনি যদি ভালে থাকে, নিজে যদি আপুনি সুস্থ থাকে, তেতিয়াহে আপুনি ফেমিলি চাব পাৰিব। আৰু ফেমিলি চাব পাৰিলে আপুনি খুচ থাকিব। ফেমিলি দুখত থাকিলে আপুনি কেতিয়াও খুচ নাথাকে। তো কি কৰিব লাগিব, আপুনি একদম নম্বৰ 1 ডিচিপ্লিন, ফাৰ্ষ্ট বিচনাৰ পৰা উঠিলে আজিৰ পৰা আপোনালোকে হেবিটটো চেঞ্জ কৰক। যদি সদায় 5টা বজাত আপোনালোকে উঠে তেতিয়াহ'লে ভাল কথা। মোৰ 5:30ত এটা ক্লাছ কৰক, অনলাইন ক্লাছ। আপোনালোকে যদি ইচ্ছা কৰে মোৰ লগত আপুনি ভিডিঅ' কল কৰি হোৱাটছআপত অনলাইন ক্লাছ কৰিব পাৰে। এইটো ফ্ৰী হয়, পইচা নলওঁ। মই 5:30 পৰা 6:30লৈকে মই এটা অনলাইন ক্লাছ কৰাওঁ, আৰু সেইটো অকল ফ্ৰী। অকল ছুগাৰ পেচেণ্টক কেনেকৈ ৱাৰ্ম আপ কৰাব লাগে, কেনেকৈ বডিটো ফ্ৰী কৰাব লাগে, পেট কেনেকৈ কম কৰাব লাগে, বডি ফ্লেক্সিবিলিটি কেনেকৈ কৰিব লাগে, মাছল ট্ৰেইনিং, ফ্ৰী হেণ্ড মাছল ট্ৰেইনিং কেনেকৈ কৰিব লাগে, তাৰ গোটেইখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাম। আপোনালোকে মোৰ লগত ট্ৰেইনিং কৰিব পাৰে মৰ্ণিং 5:30 to 6:30, একদম পাক্কা 5:30, কাৰণ 6:30ত মোৰ জিমত ক্লাইণ্ট আহি যায়, তাৰপিছত মই ব্যস্ত থাকোঁ। তো মই আপোনালোক কি ক'ব খুজিছোঁ, ৰাতিপুৱা আপুনি 5টা বজাত উঠক। 1 নম্বৰ বস্তু আপুনি ব্ৰাছ কৰক। ব্ৰাছ কৰি আপুনি পানী 1 গিলাচ খাওক উঠি পেলাই, নৰ্মেল গৰম পানী খাই উঠি পেলাই আপুনি ফ্ৰেছ হৈ লওক। ফ্ৰেছ হৈ লৈ আপুনি নৰ্মেল ৱাৰ্ম আপ কেনেকৈ কৰিব, ৱাৰ্ম আপখিনি মই আপোনাক জাষ্ট এনে অকণমান দেখাই দিওঁ। ওপৰত ধৰি লওক হেড চাইড 10 টাইমছ, ফ্ৰণ্ট বেক 10 টাইমছ, শ্বল্ডাৰটো ঘূৰাব পাৰে আপুনি 10 টাইমছ, বেক 10 টাইমছ, ফ্ৰণ্ট, এনেকৈ বেক ফ্ৰী কৰিব পাৰি। এইবিলাক এক্সাৰচাইজ বহুত আছে, যিটো আপুনি মোক ভিডিঅ' কল কৰিলে বা ধৰি লওক SMS কৰিলে বা আপোনাক ৱাৰ্কআউট চাৰ্টটো মই ধুনীয়াকৈ বনাই পেলাই পঠাই দিম, সেইটো সৰু কথা। তাৰপিছত আপুনি ফ্ৰেছ হৈ লোৱাৰ পিছত 45 মিনিটছ to 1 hour এক্সাৰচাইজ কৰিব লাগিব। এক্সাৰচাইজ কেনেকৈ কৰিব লাগিব, ৰাস্তাত ৱাকিং নহয়, নৰ্মেল জাগাত থাকি আপুনি কিছুমান ৱাৰ্কআউট কৰিব পাৰে। আজিকালি বহুত ভিডিঅ' আহি থাকে তেনেকুৱা, কিন্তু আপুনি গোটেইখিনি ফৰ্মুলা তাত নাপায়।
একদম ফৰ্মুলা যদি আপোনাক লাগে আপুনি মোৰ লগত ট্ৰেইনিং কৰিব পাৰে। মই ফ্ৰী বুলি কৈ আছোঁ বাৰ বাৰ, মাৰ্কেটিঙৰ কাৰণে নহয়, মই ফ্ৰী কৰাম, জাষ্ট আপোনালোকে ফিট থাকক তাৰ কাৰণে। তাৰপিছত আপোনালোকে ব্ৰেকফাষ্টত ধুনীয়াকৈ 2টা বা 3টা এগ হোৱাইট, 2টা বা 3টা এগ হোৱাইট খালে, অকণমান চানা খালে, এটা ৰুটি খাব পাৰে মৰ্ণিং, যিহেতু আপুনি দিনটো কামৰ কাৰণে ওলাই যাব। তো ব্ৰেকফাষ্টত অকণমান ভাতো খাব পাৰে, এটা ৰুটিও খাব পাৰে, অকণমান কাক কয় আপুনি, ধৰি লওক 20 গ্ৰাম 30 গ্ৰাম। মই মোৰ ঘৰত ইমান ডাঙৰ বাতি এটাৰে ধৰি লওক 50 গ্ৰাম খাওঁ, কাৰণ মই এক্সাৰচাইজ কৰোঁ। আপুনি 20 গ্ৰাম খাওক। মানুহ এজন চলিবৰ কাৰণে, মানুহ এজন জিন্দা থাকিবৰ কাৰণে এক কাঁহী ভাতৰ জৰুৰত নহয়। জিন্দা থাকিবৰ কাৰণে খাব লাগে, জিন্দা থাকিবৰ কাৰণে, আপুনি জীয়াই থাকিবৰ কাৰণে থাকিব লাগে, মানে জীয়াই থাকিবৰ কাৰণে খাব লাগে, খাবৰ কাৰণে জীয়াই থাকিব নালাগে। ইমান খোৱাটো খাবৰ কাৰণে জীয়াই থকা বুলি কয়। আপুনি জিন্দা থাকিবৰ কাৰণে ইমান দি হৈ যায়। ইমান ডাঙৰ পেটলা মানুহ এজনে যদি ডিঙিত ফেট থাকে, মুখত ফেট থাকে, সেইজন মানুহে যদি 20 ডেজ খানাও নাখায় নহয়, অকল পানী খাই 20 দিন 30 দিন থাকিলেও সেই মানুহজন নমৰে। তাৰ বডিত ইমান ফেট থাকে ন, সেই ফেটৰ পৰাই মানুহজন চলি থাকিব পাৰে। তো আপুনি এক্সট্ৰা নাখালেও কথা নাই, আপুনি এনেকুৱা অলপ ডায়েট মেইনটেইন কৰক। নাখালে কথা নাই নহয়, নাখালে কথা আছে, মানে কি আপোনাৰ গেছ হৈ যাব, কিন্তু আপুনি লিমিটেড খাব লাগিব। কমকৈ খাই আপুনি হেবিটটো চেঞ্জ কৰক, তেতিয়া আপোনাৰ ল'ৰা ছোৱালী ঠিক হ'ব, ল'ৰা ছোৱালী ভাল হ'ব। আপুনি নিজেই যদি মেইনটেইন নকৰে, এনেকৈতো নহয়। তো বস্তুটো মই কি ক'ব গৈছোঁ, ৰাতিপুৱা আপুনি ব্ৰেকফাষ্টত মই আপোনাক নৰ্মেলকৈ কৈছোঁ, ডিচিপ্লিন ৱৰ্কআউট কৰাৰ পিছত আপুনি ধুনীয়াকৈ 10-15 মিনিট ৰখি লৈ গাটো ধুই ল'লে, গাটো ধুই লোৱাৰ পিছত আপুনি ব্ৰেকফাষ্টত অকণমান ৰাতিত চানা অকণমান তিয়াই থ'লে, স্প্ৰাউটছ অকণমান তিয়াই থ'লে, 3টা বা 4টা এগ হোৱাইট বা এটা য়গ খাব পাৰে, অকণমান ৰাইচ খাই পেলাই আপুনি গোটেই দিনটোৰ কাৰণে কাম আৰম্ভ কৰিব পাৰে বঢ়িয়াকৈ। দুপৰীয়া আপুনি সেনেকৈ নৰ্মেল চব্জি এটা, দালি এটা। মই মানে আপোনালোকক এই ডায়েটৰ ওপৰত এটা ভিডিঅ' বেলেগকৈ বনাম বাৰু, সেইটো বেলেগ কথা। মাত্ৰ মই কি কৈছোঁ, বহুত মানুহ আছে যিখিনি মানুহে তেখেতৰ চুগাৰটোৱে চেক নকৰে। আৰু যিকোনো চুগাৰ থকা মানুহ এজনক আপুনি যদি সোধে, এতিয়া কেনে, ঠিকে আছেনে, ভালে আছেনে, চুগাৰ কেনেকৈ চলি আছে, ঠিকে আছে, এতিয়া কণ্ট্ৰলত আছে। চবেই কণ্ট্ৰলত থকা বুলি কয়, কাৰণ ইমান মানুহে তেখেতক সুধি দিয়ে ন চুগাৰৰ বিষয়ে, যে চুগাৰ মেইনটেইন হৈ আছেনে নাই, মেইনটেইন হৈ আছেনে নাই। তেখেতে নিজে কামোৰ হৈ যায় লাষ্টত, ঠিকে আছোঁ, মানে বডিটোৱে এডজাষ্ট কৰিব পৰা হৈ যায়, কিন্তু সেইটো বেয়া। আৰু আমাৰ ভিতৰৰ যিবিলাক অৰ্গেন থাকে, এইবিলাক লাহে লাহে বেয়া হৈ যায়। 1 নম্বৰ বস্তু, আমি চশমা ল'ব লাগিব, চকুটো কম দেখা পাম, নেক্সট লিভাৰ যাব, নেক্সট কিডনী যাব। মই কোৱা কথা নহয়, মই ডক্টৰৰ পৰা শুনিছোঁ, তাৰপিছত কৈছোঁ। ডক্টৰবিলাকক মই সুধোঁ, মোৰ জিমত গোটেইখিনি ক্লায়েণ্টছ ডক্টৰ হয়, চবখিনি ক্লায়েণ্টছক মই এটা কথা সুধোঁ, যে ছাৰ এনেকুৱা হৈ আছে, কি কৰিব লাগিব। ছাৰে কৈ দিয়ে এনেকৈ কৰিবা, যে ছাৰ মই এইটো খাব লাগিছিলে, পাৰিম নেকি। ছাৰে গুগলত চাব বা ছাৰে নিজে ক'ব যে নাই এইটো চুগাৰ পেচেণ্টে নাখায় দেই, এইটোত চুগাৰ হাই হয়। তো তাৰপিছত মই যিখিনি জানো সেইখিনি আপোনালোকক বুজাই আছোঁ, কাৰণ আপোনালোকে সদায় ইমানকেইটা ডক্টৰ লগ নাপায়। মই লগ পাওঁ, মই আপোনালোকক কৈছোঁ, ময়ো শিকি আছোঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ। তো ক'ব কি বিচাৰিছোঁ, 30+ যিকোনো মানুহ এজনে কি খাব লাগে, কি খাব নালাগে। এজন মানুহে ফিট থাকিবৰ কাৰণে বডিৰ ডাবল প্ৰটিন লাগে। মোৰ বৰ্তমান ধৰি লওক 70 বডি ৱেইট, 70 বডি ৱেইট হ'লে মোক মিনিমাম 130 বা 140 গ্ৰাম প্ৰটিন লাগিব বডিত। তো প্ৰটিন আমি ক'ত পাম? প্ৰটিন পাবি মাছ, মাংস, কণী, এগ হোৱাইটছ, তাৰপিছত আপোনাৰ চয়াবিন, এই স্প্ৰাউটছ, মগু, পনীৰ, তাৰপিছত ৰাজমাহ এক্সেট্ৰা, বহুত কিবা কিবি আছে, মই বনাই দিম আপোনালোকক। তো সেনেকুৱা বস্তুবিলাক হ'লে আমি গোটেই দিনটোত গাঁৱৰ মানুহখিনিয়ে কেনেকৈ খানা খায়, ৰাতিপুৱা চাহ একাপ খালে, দুপৰীয়া পটল ভাজি, বেঙেনা ভাজি, চব্জি, এনেকৈ ভাত খায়, তাত প্ৰটিন 0। নেক্সট ৰাতি মাছ বা মাংস কিবা অলপ থাকিলে 10 গ্ৰাম প্ৰটিন পায়। দালি খালে 20 গ্ৰাম প্ৰটিন ধৰি ল'লোঁ, 20 গ্ৰাম প্ৰটিনত আপুনি সদায় এনেকৈ হেল্ডি হৈ নাথাকে, আপুনি লাহে 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 ঢিলা হৈ যাব। আৰু মানুহে যদি আপোনাক খবৰ সোধে যে কি খবৰ ভাই, আপুনি ক'ব যে নাই অলপ গাটো বেয়া, ঠিকে আছোঁ, চলি আছোঁ, এনেকৈ কওঁ। সেনেকৈ নহয়। এজন মানুহ 30+ মানুহ এজনক 100% এটা মাল্টিভিটামিন টেবলেট 1 মান্থৰ কোৰ্চ, ভিটামিন ডিৰ যদি কমি হয়, আপোনাৰ হাড়দি দুৰ্বল হ'ব, আপুনি কমজোৰ হৈ যাব, অট'মেটিক আপোনাক আলচি লাগিব, আপোনাৰ বহুত কিবা কিবি হ'ব। আপোনাক কেলছিয়াম লাগে, তো কেলছিয়াম টেবলেটছ আপুনি 1 মান্থৰ কোৰ্চ কৰিব পাৰে। আমি জিমত যিবিলাক বস্তু খাওঁ, মাল্টিভিটামিন, কেলছিয়াম, ক্ৰিয়েটিন, BCAA, প্ৰটিন, অল এভৰিথিং, এটা এটা মেডিচিন হয়, যিবিলাক চবেই খাব লাগে। আমি জিমত কষ্ট কৰোঁ, আপোনালোকে খেতি কৰি আছে। তো আপোনালোকে আমাতকৈ কিছুমান ভাল বস্তু খাই আছে, গাঁৱৰ মানুহবিলাকে যেনেকৈ ধৰি লওক নৰ্মেল নেচাৰেল চব্জি নিজৰ ঘৰৰ, তাৰ পৰা আপোনালোকে পাই আছে। তো সেনেকৈ আপোনালোকে এইখিনি বস্তু মেইনটেইন কৰি যাওক। প্ৰটিন হাই প্ৰটিন কৰিলে আপোনাৰ মাচল গেইন হ'ব। মই বাৰ বাৰ এটাই কথা কৈ থাকোঁ যে মাচল আমাক লাগে, ইম্পৰ্টেণ্ট মাচল। যদি আপোনাৰ মাচল লছ হৈছে, যদি আপোনাৰ গাটো বেয়া লাগি আছে, তেতিয়াহ'লে আপুনি 100% ডক্টৰৰ ওচৰত যাওক।
ফাৰ্ষ্ট লিভাৰ কিডনি টেষ্ট কৰি লওক আৰু HbA1c চুগাৰ থকা মানুহ সকলোৱে জানে HbA1c টেষ্ট কৰি লৈ যদিহে আপোনাৰ চুগাৰ বেছি আছে তেতিয়াহ'লে আপুনি আজিৰ পৰাই মোক ফ'ল' কৰক আৰু মোৰ লগত আপুনি ৱৰ্কআউট ষ্টাৰ্ট কৰক ফ্ৰী পইচা নালাগে ফ্ৰী ৱৰ্কআউট ষ্টাৰ্ট কৰি আপুনি মেডিচিন ষ্টাৰ্ট কৰি দিয়ক আপুনি 2 মান্থৰ ভিতৰত যদি ৰিজাল্ট নাপায় আপুনি মোক এইটো ভিডিঅ'তে কমেণ্টত গালি পাৰিব 100% মই আপোনালোকক ৰিজাল্ট দিবৰ কাৰণে ৰখি আছোঁ মই ষ্টাৰ্ট কৰিছোঁ মই শিকি আছোঁ আপোনালোককো শিকাই আছোঁ মই নিজে নিজকে মেইনটেইন কৰিছোঁ নিজে নিজকে কণ্ট্ৰল কৰিছোঁ মোৰ ঘৰত আগতে মোৰ নিজৰ খুৰা মোৰ বৰদেউতা ঢুকাইছে চুগাৰ হৈ তো আপোনালোকে চিৰিয়াছ লওক বস্তুটো মোৰ লগৰ এজনৰ অৱস্থা বৰ্তমান বেয়া যাৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ এই কাৰণে বনাই আছোঁ যে যিখিনি ফিট আছে তেখেতসকলে যেনেকৈ তেনেকৈ ডাম্বেল উঠাই বডি মেইনটেইন কৰি ল'ব জিমত যায় যিখিনি মানুহে জিমত নাযায় মোৰ গাঁৱত বহুত এনেকুৱা মানুহ আছে যিয়ে বহুত ব্যস্ত থাকে কাম কি ভাই খবৰ এই বহুত ব্যস্ত আছোঁ ভাই ব্যস্ত থাকিব মাৰা গ'লে আপোনাৰ মা দেউতাক কোনে চাব মাৰা গ'লে আপোনাৰ বাচ্চাক কোনে চাব ভাই চবকে চোৱাৰ মাজত আপুনি নিজক মেইনটেইন কৰক ৰাতিপুৱা মাত্ৰ 1 ঘণ্টা নিজৰ বডিৰ কাৰণে দিয়ক নহ'লে আপুনি নোৱাৰে দুনিয়াত জিন্দা থাকি আপুনি লাভ নাই কাৰণ আপুনি নিজে যেতিয়া আনহেল্ডি গোটেই ফেমিলিটোক আপুনি কি হেল্ডি ৰাখিব নিজে ডিচিপ্লিন মেইনটেইন নকৰে তো মই বাৰ এটাই কথা কওঁ ভিডিঅ'টো মোৰ একদম ৰিকুৱেষ্ট আপোনালোকে ভালকৈ চাব আৰু আপোনালোকে মোক সোধক মই কি কৰিব লাগে আপোনালোকৰ কাৰণে যি কৰিব লাগে মই এনি টাইম আপোনালোকক হেল্প কৰিম আপোনালোকে খাওক ডায়েট মেইনটেইন কৰক ধুনীয়াকৈ লাগিলে মই আপোনালোকৰ জেগাত যাম 10জন মানুহ গোটাই লওক যে সানডে মই ফ্ৰী থাকোঁ যে ৰমেন তুমি আহা সানডে আমাক অলপ দেখাই দিয়া তো মই এনেকুৱা টিপছ দিম যাৰ পিছত আপোনালোকে সদায় ফিট থাকিব 100% ফিট থাকিব থেংক ইউ